আমি আহিছোঁ শংকৰদেৱ শিশু নিকেতন কলিয়াবৰৰ পৰা। আমি প্ৰত্যেক বছৰে এনেকৈ ৰাখি পিন্ধাওঁ। এনেকৈ যিসকলে হেলমেট নিপিন্ধে তেওঁলোকক আমি ৰাখি পিন্ধাই এইটোৱে তেওঁলোকক অনুৰোধ জনাইছোঁ যে তেওঁলোকে নিজেও হেলমেট পিন্ধি নিজক সুৰক্ষা কৰক আৰু আমাৰ সমাজখনকো সুৰক্ষা কৰক। আৰু এয়া ৰাখি পিন্ধালে আমাৰ সম্প্ৰীতি একতা ভাৱ আহে। নিজৰ ভাতৃ বা তেজৰ সম্পৰ্ক থকা বুলিয়েই নহয়, সকলোৱে আমাৰ নিজৰ। তেওঁলোকক আমি ৰাখি পিন্ধাই আমাৰ যাতে ৰক্ষা কৰে সেইবাবে আমি তেওঁলোকক ৰাখি পিন্ধাওঁ। আৰক্ষীসকলকো পিন্ধাওঁ। তেওঁলোকে দিনে ৰাতিয়ে কষ্ট কৰে, আমি ৰাখি পিন্ধাইছোঁ আমাক ৰক্ষা কৰিবলৈ। তেওঁলোকে দায়িত্বত আছে যে আমাক ৰক্ষা কৰক, আমাৰ সমাজখনক ৰক্ষা কৰক কুৰীতিৰ পৰা। সেইকাৰণে আমি ৰাখি পিন্ধাইছোঁ তেওঁলোকক। হৈছে পবিত্ৰ উৎসৱ আৰু এই ৰাখি বন্ধনৰ জৰিয়তে আমি এটা কথাই ক'ব বিচাৰিছোঁ যে আমি ভাতৃ আৰু ভগ্নীকে সুৰক্ষিত কৰিলে নহ'ব, আমি তেজৰ সম্পৰ্ক নথকা মানুহকো আমি ৰাখীৰ এনাজৰীৰে বান্ধিব লাগিব। কাৰণ আজি যদি এটা ল'ৰা বা এজনী ছোৱালী ঘৰৰ পৰা ওলাই যায়, সেই ল'ৰাটো বা ছোৱালীজনী সুস্থ শৰীৰে ঘৰ পায়নে নাপায়, এইটো আমি প্ৰত্যেকৰ কাৰণে এটা প্ৰশ্ন হৈ পৰিছে। সেইকাৰণে আমি ৰাখি বন্ধনৰ জৰিয়তে আমাৰ মাজত যে একতা থাকক, আত্মীয়তা থাকক, পাৰস্পৰিক বুজাবুজি থাকক, সেইকাৰণে আমি ৰাখি বন্ধন অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। আজি পবিত্ৰ ৰাখি বন্ধন। প্ৰত্যেক বছৰে শাওণ মাহৰ পূৰ্ণিমা তিথিত আমি ৰাখি বন্ধন উৎসৱ পালন কৰোঁ। আমি শংকৰদেৱ শিশু নিকেতন কলিয়াবৰে আমাৰ সমাজৰ একতা, ৰাষ্ট্ৰীয়তা আৰু ভাতৃত্ববোধ ৰক্ষা কৰিবৰ কাৰণে আমি ৰক্ষা বন্ধন কৰিছোঁ। আৰু আজি আমি ইয়ালৈ এইকাৰণে আহিছোঁ, যিসকলে আজি হেলমেট পৰিধান কৰা নাই তেওঁলোকসকলক হেলমেট পৰিধান কৰি তেওঁলোক সুৰক্ষিত হোৱাৰ লগতে সমাজখনক সুৰক্ষিত কৰিব, এই বুলি আমি এটি বাৰ্তা দিবৰ কাৰণে ইয়াত সকলো হেলমেট পৰিধান নকৰাসকলক ৰাখি বন্ধন কৰিছোঁ। আমি কলিয়াবৰ থানাকো কৰিছোঁ, কোৰ্টল হাইস্কুল কৰিছোঁ। আগৰ কেইবছৰত আমি মহকুমা প্ৰশাসন ইত্যাদিলৈ যাওঁ, কিন্তু আজি বন্ধৰ দিন হোৱাৰ কাৰণে মহকুমা প্ৰশাসন আমাৰ পৰা আমি যাব নোৱাৰিলোঁ। কিন্তু কলিয়াবৰ আৰক্ষী নিৱেশ, কোৰ্টল হাইস্কুল আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ আমি ৰাখি বন্ধন কৰিব গৈছোঁ।